নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আপোনালোকে ইতিমধ্যে গম পায়, এতিয়াতো ছ'চিয়েল মিডিয়াত আছে, কালিলৈকে পেপাৰতো ওলাব যে গুৱাহাটীত মানে নাগৰিক সমাজ বা বৌদ্ধিক সমাজৰ ফালৰ পৰা এটা ডাঙৰ অভিৱৰ্তন হৈছে। তো আমি এডভান্স অলপ কিছু বস্তু আপোনালোকৰ ওচৰত দাঙি ধৰিব বিচাৰি আছোঁ। কালি পৰহি হয়তো বা বিভিন্ন চেনেলে কৰে নকৰে নাজানো, সংবাদ মাধ্যমত কি ধৰণে ওলায় নাজানো, কিন্তু আমাৰ যোনটো অবজাৰভেশ্যনটো আমি এতিয়া ব্যাখ্যা কৰিম। কাৰণ যেতিয়াই কিবা কনভেনশ্যন হৈছে তাততো কিবা ৰণনীতি থাকে নহয়। তো তাত মুখ্য আকৰ্ষণ যোনটো আছিলে এই সন্মিলনৰ মুখ্য আকৰ্ষণ হ'লগৈ আপোনাৰ যোগেন্দ্ৰ যাদৱ কোন হয়? যোগেন্দ্ৰ যাদৱে আন্না হাজাৰে মুভমেণ্টৰ লগত জড়িত আছিল। সেই আন্দোলনত এণ্টি কৰাপশ্যন অমুক তমুক কিবা এটা আছিল। আম আদমি পাৰ্টিত আছিলে, সেইটোতো নাই। তেওঁ কৃষক আন্দোলন, দেশ কঁপোৱা যোনটো 2020-21 যে কৃষি আইনৰ বিৰুদ্ধে যোনটো আন্দোলন হৈছিলে তাতো তেখেতে আছিলে। কিন্তু এটা সময়ত তেওঁৰ বেছি অতি বিপ্লৱী কৰাৰ কাৰণে এই যে তাৰ যোনটো কৃষক আন্দোলনৰ সৰ্বোচ্চ নেতৃত্ব তেখেতক কিন্তু উলিয়াই দিছিলে। তো সেইটো হ'লগৈ তেওঁৰ বেকগ্ৰাউণ্ড। তো তেখেতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সম্পৰ্কে কৈছে যে হেৰি নেকি, আপোনাৰ অসমত চবতকৈ ডাঙৰ কলংকই হ'ল নেকি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এইটো তেওঁ কোৱাটো কাৰণ সেই সভাত যিসকল মানুহ আছিলে তেওঁলোকৰ ছাইডৰ পৰা হয়তো মই নোচোৱাকৈ ক'ব পাৰোঁ, বহুত হাত চাপৰি পৰিছে, বহুতে ভালো পাব পাৰে, কাৰণ বেয়া পোৱাৰ সংখ্যাটো কমেই থাকিব, কাৰণ এণ্টি ইষ্টাব্লিছমেণ্টেই আছিলে মেইন কথাটো। আৰু এইটো কোৱা হৈছে যে নাগৰিক সমাজ, সেইটো লৈ সচেতন নাগৰিকৰ মাজত আলোচনা হৈছে যে নাগৰিক সমাজে ফালৰ পৰা কৰিছে কিছু আলোচনা হৈছে। তো যি নহওক, আমি যোৱা সময়ছোৱাত দেখিছোঁ যে আমাৰ ভিডিঅ' বা আমাৰ ইউটিউব চেনেল কিন্তু বহুত জবৰদস্ত ভিউ হৈ আছে, মেক্সিমাম ভিউ হৈ আছে দেই। তো যি হাৰে ভিউ হৈ আছে, ভিউৱাৰ্ছসকলে কিন্তু সেইটো ৰেচিঅ'ত আমাৰ চেনেল এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই। তো মই আপোনালোকৰ ৰিকুৱেষ্ট কৰিম, বিশেষকৈ যিবিলাক ভিউৱাৰ্ছ ভিউ কৰি আছে বস্তুটো, এটলিষ্ট আপোনালোকে ছাবস্ক্ৰাইব কৰক। তেতিয়াহ'লে অট'মেটিকলি আমাৰ আগৰ পিছে বস্তুবিলাক আপোনালোকে পাই থাকিব। তো সেইটো আপোনালোকৰ কাৰণেও ভাল, আমাৰ কাৰণেও ভাল, কাৰণ যোনটো ভিউৰ যোনটো ৰেচিঅ' ডেইলি বেচিছত ভিউ হৈছে, ভিউটো আমি ভাল পাম যদি ছাবস্ক্ৰিপশ্যনতো আপোনাৰ কনভাৰ্ট হৈ যায়। তো যোগেন্দ্ৰ যাদৱে কৈছে তেনেকুৱা কথা। আৰু নাগৰিক সমাজটো এইটো নাগৰিকে সমাজ হ'ব, এইটো সম্পূৰ্ণ অৰাজনৈতিক সভা হ'ব লাগিব। কিন্তু তাত দেখা গৈছে যে আপোনাৰ গৌৰৱ গগৈ হওক বা বাকী যি বিৰোধী দলৰ যি নেতা চেতা আছে, চবেই কিন্তু তাত উপস্থিত আছে, চবেই খুব ডাঙৰ ভাষণ দিছে। এতিয়া অখিল গগৈতো আপুনি বিশ্বাসত ল'ব নোৱাৰে, কাৰণ চাওক এটা সময়ত তেখেতে কৈছিল, এইটো বেছি দিনৰ কথা নহয় দেই, 126টা সমষ্টিত ৰাজ্যৰ দল লাগি কণ্টেষ্ট কৰিব আৰু তেওঁলোকৰ মোটামুটি 30-40টা চিট তেওঁলোকে জিকিব পাৰে, আৰু তেওঁলোকে ডিচাইড কৰিব যে চৰকাৰ কাৰ হ'ব। এই ধৰণে দাম্ভালি মাৰি আছিলে। আৰু ৰিচেণ্টলি যোনটো পেপাৰত ওলাইছে এয়া হ'ল কি, তেওঁৰ যোনটো বক্তব্য, কোন সভাত কি পাতিছে এইটো নাজানো, কিন্তু কেতিয়াবা যেতিয়া এটা অখিল গগৈৰ কিবা এটা বক্তব্য পেপাৰত আহে, এনেইতো নাহে ন বস্তু, কিবা এটা তথ্য থাকে। তাত তেখেতে কৈ আছে না, আমাক 10-12টা চিট দিলে হৈ যাব, একো নাই, আমি মানি লওঁ। প্ৰথম কথাটো হ'ল যে এই মানুহজনক কেতিয়াও বিশ্বাসত লোৱাটো টান। আৰু যেতিয়া এই ডাঙৰ সমাৱেশবিলাকত যাব, য'ত এনেকুৱা ধৰণৰ এটা প্ৰয়াস হ'ল, না আমিতো সকলো ধৰণৰ ত্যাগ স্বীকাৰ কৰিবলৈ ৰাজি আছোঁ, আমাক 1-2টা চিট দিলেও হ'ব, আমি ত্যাগ। সেইটো হ'লগৈ কোৱা কথা এটা, আৰু তলে তলে লেংমৰা ৰাজনীতিটো তেওঁৰ বেলেগ আছে, সেইটো আপোনালোকে অতদিনে দেখি আছে। আৰু মই বহুত আগৰ পৰা কৈ আছোঁ, 2004ৰ পৰা তেওঁ বিজেপিৰ কাৰণে কাম কৰি আছে। যিমানে তেওঁ ডাঙৰ লেকচাৰ নামাৰক কিয়, কাৰণ অলপতে আমি তেওঁৰ শিৱসাগৰত যি তেওঁৰ ভূমিকাবিলাকক আমি দেখি আছোঁ। আৰু বিভিন্ন ভিউৱাৰ্ছো আমাক কৈ থাকে যে কাৰোবাৰবিলাক এইটো
বহুতে ভয় খায় উকিল সম্পৰ্কে ক'বলৈ। তো আমি এইটো শৃংখল চলিয়াই হওক বা উকিল গগৈ হওক, মানে কাকো আমি সোধাই নেৰোঁ, যাৰ যোনটো খেলি মেলি আছে আমি চিধা চিধি ক'ম। তো নাগৰিক সমাজৰ ফালৰ পৰা যোনটো সন্মিলন তাত মানে কনভেনশ্যন পাতিছে, এইটো গুৰুত্বপূৰ্ণ। কিন্তু নাগৰিক সমাজে জানিব লাগিব, যেতিয়া কংগ্ৰেছ পাৱাৰত থাকে তেতিয়া এই ধৰণৰ কংগ্ৰেছৰ বিৰুদ্ধে নাগৰিক সমাজে যেতিয়া আপোনাৰ সন্মিলন মানে কনভেনশ্যন পাতে, সেইটোত কিন্তু আপোনাৰ ভোটত কনভাৰ্ট হৈ যায়। কিন্তু বিজেপি যেতিয়া ৰুলিঙত থাকিব তেতিয়া কিন্তু তাৰ সেইটো উল্টা হৈ যাব। তাৰমানে 2026 ইলেকশ্যনলৈকে যিমান বেছি নাগৰিক সমাজে আপোনাৰ এই ধৰণৰ কনভেনশ্যন কৰি থাকিব, তেতিয়া কিন্তু বিজেপিৰ স্ক'ৰটো বাঢ়ি যোৱাৰ সম্ভাৱনাটো বেছি। প্ৰভাইডেড এই নাগৰিক, ধৰি লওক আজি যোগেন্দ্ৰ যাদৱে ক'লেই বা যে কলংক বুলি, অসমৰ কলংক বুলি কৈছেতো, ঠিক আছে। তো যোগেন্দ্ৰ যাদৱে কৈছে, ইয়াৰ আগতো কমলাক্ষ দেৱ পুৰকাইছোঁ যেতিয়া কংগ্ৰেছত আছিলে, তেখেতেও ৰাহুল গান্ধীক ডাইৰেক্ট কৈ আছিলে, এইবিলাক চব ছ'চিয়েল মিডিয়াত এভেইলেবল হয়। তেখেতে কি কৈছিলে যে ভাৰতবৰ্ষত আটাইতকৈ ভ্ৰষ্টাচাৰী কোনোবা যদি মুখ্যমন্ত্ৰী আছে তেওঁ কিন্তু এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। কিন্তু অলপ পিছতো দেখা গ'ল যে তেওঁ কংগ্ৰেছক লেং মাৰি বিজেপিত গুচি গ'ল। তো যোগেন্দ্ৰ যাদৱ কি কৰি আছে সেইটো কোৱাটো টান, কাৰণ তেওঁৰ আগৰ বেকগ্ৰাউণ্ডটো মই অলপ কৈ দিলোঁ। তো গতিকে অপজিশ্যনক মই কোনো নিৰাশ কৰিবলৈ খোজা নাই। ইয়াতে কংগ্ৰেছ আৰু বাকী যে বিৰোধী দল আছে, যোগেন্দ্ৰ যাদৱে কি ক'লে নিশ্চিতভাৱে হয়তো সেইটো তেওঁলোকৰ কাৰণে বা বহুতৰ কাৰণে এইটো এটা তাৎপৰ্যপূৰ্ণ বা বহুত গম্ভীৰ এটা বিষয়। কিন্তু এই কথাটো যদি আপুনি গ্ৰাছৰুট লেভেলত গাঁৱে ভূঞে চহৰতে আপুনি যদি ভোটাৰ ৰাইজৰ মাজত গৈ সেই বস্তুটোক স্পাৰ্ক কৰাব নোৱাৰে, তেতিয়াতো হিতে বিপৰীত হ'ব। 2016 যেনেকৈ হৈছিলে, 2021 যেনেকৈ হৈছিলে, 2026 তেনেকুৱাই হ'ব। এই বস্তুটোতো খাটাং, এই বস্তুটো তালৈ লৈ যাব লাগিব। আৰু নাগৰিক সমাজত মানে কিবা এটা নিশ্চয় এটা ৰণকৌশল আছেতো, নহ'লেতো এইবিলাকতো একেবাৰে নন পলিটিকেল কোনো কনভেনশ্যন নহয়। ডেফিনেটলি তাত এটা ৰাজনৈতিক এজেণ্ডা থাকে, কিবা এটা টাৰ্গেট থাকে। এইটো অসম নহয়, গোটেই ভাৰতবৰ্ষত বা গোটেই বিশ্বত মানে নন পলিটিকেল কনভেনশ্যন নাথাকে। নন পলিটিকেল বুলি আজিৰ দিনত মানে গোটেই বিশ্বত ক'তো নাই, কিন্তু চব পলিটিকেল, চব চিধা চিধি পলিটিকেল। আৰু মইতো সদায় কৈ থাকোঁ, যিবিলাকে ঝাণ্ডা লৈ কোনো এটা পাৰ্টিৰ আণ্ডাৰত আছে, তাতকৈও বেছি ডেঞ্জাৰ হ'ল যিবিলাক ঝাণ্ডা নোলোৱাকৈ যে নিজক মই কোনো ৰাজনীতিক দলৰ লগত নাই, আগৰুম আগৰুম কিবা কিবি কৈ থাকে, তেওঁলোক আৰু বেছি ভয়ংকৰ, তেওঁলোক আৰু বেছি ৰাজনীতি কৰিছে। ইয়াত ষ্ট্ৰেটেজিকেল মিষ্টেক, ৰণনীতি যোনটো ভুল হৈছে, নাগৰিক সমাজে বিভিন্ন দল সংগঠনক মাতিছে, তাত মোক ক'ব লগা একো নাই। কিন্তু ব্লাণ্ডাৰ হ'ল আজি হাগ্ৰামা মহিলাৰ কেলে মতা হোৱা নাই এইখন সভাত। এইটো কি কৌশলগত ভুল নহয় নেকি? বা প্ৰফুল্ল মহন্তৰ আজি এইটো দশা কোনে কৰিলে? বিজেপি তেওঁক পূৰা কলাপছ কেনেকৈ কৰিলে? এইটোতো মানে অসমৰ ৰাইজে যদি পাহৰিছে, কমচে কমতো ৰাজনৈতিক নেতা বা এই আমাৰ যে নাগৰিক সমাজ আছে বা অসমৰ বৰেণ্য ব্যক্তিবিলাক আছে, বুদ্ধিজীৱী আছে, তেওঁলোকতো জানিব লাগিছিল। মই তেনেকৈ আৰু 10জন মানুহ নাম ক'ব পাৰোঁ, কিন্তু সদ্যহতে মই ক'ব বিচাৰিছোঁ যে কমচে কম প্ৰফুল্ল মহন্ত আৰু হাগ্ৰামা মহিলাৰ এইখন সভালৈ মাতিব লাগিছিলে, তেওঁলোকক বক্তব্য ৰাখিব দিব লাগিছিলে। হয়, তেওঁলোকক মতাৰ পিছত তেওঁলোক আহে নাহে সেইটো তেওঁলোকৰ কথা, সেইটো তাত মই একো ক'বলৈ নাই। কিন্তু এই ৰণকৌশলবিলাক কিন্তু অহা যিবিলাক আপোনালোকে কনভেনশ্যন পাতিব, সেই কনভেনশ্যন পাতোঁতে কিন্তু আপোনালোকে সেইটো কৰিব। নহ'লে কি হৈছে বস্তুটো, এইটোতো মানে কংগ্ৰেছৰে। এতিয়া নাগৰিক সমাজে ক'ব নাই এইটো কংগ্ৰেছৰ নহয়। কেনেকৈ কংগ্ৰেছৰ নহয়? কংগ্ৰেছ ইয়াত ডাঙৰ এটা ফেক্টৰ, তাৰপিছত ৰুলিং, তাৰপিছত অখিল, সেইটাই মানে ফ'ৰ্চ মানে কি এই মুহূৰ্তত এইকেইটা ফ'ৰ্চেই তাত মেইন কনচেনট্ৰেশ্যন। আৰু যেতিয়া মিডিয়াত ওলাব সেই ফ'ৰ্চকেইটা সম্পৰ্কেই কথা বতৰা পতা হ'ব। বাকী যে বাওঁপন্থী আছে সেইবিলাক খুব বেছি এটা গুৰুত্ব নাপাব নিউজত। গতিকে এই ইছ্যুবিলাকক এনেই ধৰি লওক, আপুনি কোনোবা এটা ৰাজ্যত গৈ এতিয়ালৈকে যে আপোনাৰ যোগেন্দ্ৰ যাদৱৰ ওপৰত মানে মুখ্যমন্ত্ৰীয়ে কৰা নাই, মানে কোনো FIR ৰুজু কৰা নাই, বা বিজেপিৰ ফালৰ পৰা যে এতিয়ালৈকে কোনো FIR ৰুজু হোৱা নাই, মই আচৰিত খাইছোঁ। আৰু অহা দিনতো যে FIR নহ'ব তাৰ কোনো গেৰেণ্টি নাই, কাৰণ এই ৰাজ্যত আহি তেওঁ ক'ব লগা চৰকাৰক
উদঙা দিবলৈ তেওঁ ভ্ৰষ্টাচাৰ উদঙা দিবলৈ ঢেৰ বস্তু আছে, কিন্তু ভাষা প্ৰয়োগৰ ক্ষেত্ৰত অলপ শালীনতাটো মেইনটেইন কৰা উচিত। হয়, বিজেপি চবক গালি পাৰে কি কৰে এইটোৰ লগত, তেতিয়াতো বিজেপিৰ লগত আপোনাৰ ডিফাৰেঞ্চটো কি থাকিলে, এই কথাটো মনত থ'ব লাগিব নহয়। তো গতিকে অহা দিনত 2026 যদি ৰাজনৈতিক বৈতৰণি পাৰ হ'ব লাগে বিৰোধী পাৰ্টি আৰু নাগৰিক সমাজ তথাকথিত আমাৰ মিডল ক্লাছ বা এই বুদ্ধিজীৱী, তেওঁলোক কিন্তু এই মানে মিনিমাম যোনটো ৰণনীতি, যোনটো আমাৰ মাইণ্ডত খেলি আছে, এইটো একচুৱেলি আমাৰ মাইণ্ডত নহয়, কাৰণ এই কথাখিনি অসমৰ বিভিন্ন জেগাৰ পৰা মানে সজাগ মানুহে কিন্তু মোক কৈছে যে ছাৰ এইটো কিবা ভুল হ'ল নেকি। তো মই কৈছোঁ আপোনালোকে ঠিক পইণ্ট আউট কৰিছে, আপোনালোকে ঠিকে কৈ আছে, এইটো এটা মানে বহুত ডাঙৰ ব্লাণ্ডাৰ হৈছে, তো সেইবিলাক কৰিব নালাগে। তো গতিকে যোগেন্দ্ৰ যাদৱত বা অমুক তমুকৰ কালি লাভ নাই, অপজিশ্যন ডাইৰেক্ট গাঁৱবোৰ সোমাই যাওক। কাৰণ আপুনি নাগৰিক সমাজৰ যোনটো সিদ্ধান্ত হ'ল, কাৰণ এটা বস্তু মনত থ'ব দেই, নাগৰিক সমাজে কি কমিটি বনালে, কি ৰিজলিউশ্যন লৈছে, সেইটোৰ ওপৰত সাধাৰণ ভোটাৰ সাধাৰণ ৰাইজৰ কোনো মতলবেই নাইকিয়া। কালি আপুনি বজাৰত গৈ যিকোনো সাধাৰণ মানুহৰ লগত কথা পাতকচোন, তেওঁলোকৰ ৰিপাৰ্কেশ্যন চাব, তেতিয়া আপুনি গম পাই যাব যে এই ধৰণৰ সভা সমিতিবিলাক কোনো এফেক্টিভ হয় নে নহয়। তো গতিকে নাগৰিক সমাজ বা বুদ্ধিজীৱীক মই এটাই ৰিকুৱেষ্ট কৰি আছোঁ, এটা বস্তু জনাব বিচাৰিছোঁ যে কংগ্ৰেছ যেতিয়া ৰুলিঙত থাকিব, তেতিয়া নাগৰিক সমাজৰ সন্মিলনবিলাকৰ কিন্তু এফেক্ট এক ধৰণৰ হ'ব, যিটোত আপোনালোকে পলিটিকেল মাইলেজ পাব। কিন্তু এইটো বিজেপি হয়, যোনটো দলে 24/7 কাম কৰি আছে। গতিকে গোটেই বস্তুটোক আৰু বেছি চালি জাৰি অহা দিনত ৰণনীতিটো ঠিক কৰাটো উচিত। আজি ইয়াতে শেষ কৰিছোঁ, কিন্তু আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ভিউ হৈ আছে, যথেষ্ট ভিউ হৈছে, আমি ভাল পাইছোঁ, কিন্তু ভিউ যেনেকৈ হৈছে তেনেকৈ আমাৰ ছাবস্ক্ৰিপশ্যন হোৱাটো আমি আশা কৰিছোঁ। আৰু তাৰ কাৰণে আপোনালোকক বিশেষ ধন্যবাদ থাকিলে। নমস্কাৰ।